বৰপেটা ৰোডত নিশা ডাম্পাৰ আৰু স্কুটিৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত। গুৰুতৰভাৱে আহত এজন বন বিভাগৰ কৰ্মচাৰী। বৰপেটা ৰোডৰ পলভঙ্গাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ১১মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। উক্ত এই পথ দুৰ্ঘটনাৰ ফলত বৰপেটা ৰোডৰ আঞ্চলিক বন বিভাগৰ এজন কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়। আহত হোৱা বন বিভাগৰ কৰ্মচাৰীজনৰ নাম হৈছে বিষ্ণুৰাম মণ্ডল। স্থানীয় লোকে জানিব দিয়া মতে AS28C8625 নম্বৰৰ এখন বালি কঢ়িয়াই নিয়া ডাম্পাৰ এখনে নিজৰ ভুল দিশৰ পৰা আহি স্কুটিৰে ঘৰলৈ গৈ থকাৰ সময়তে ডাম্পাৰখনে স্কুটিখনক মহতিয়াই নিয়ে, যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় স্কুটি চালক বিষ্ণুৰাম মণ্ডল। ঘটনাস্থানৰ পৰা লগে লগে পলাই যাবলৈ সক্ষম হয় ডাম্পাৰখনৰ চালক আৰু হেণ্ডিমেন। অভিমানে যাই আছে গৈ আছে আৰু ডাম্পাৰটো ৰং চাইডত গৈ আছে মানুহটো সোনকালে গৈ আছে, ডাম্পাৰটো ৰং চাইডত আহি মানুহটো খুন্দাই দিলে। পুৰা স্পীড আছে ডাম্পাৰটো স্পীড আছে, ৰং চাইডত গৈ আছে ডাম্পাৰটো, মানুহটো ৰাইট চাইডত গৈ আছে। এতিয়া মানুহটো ক'ত গৈছে? মানুহটো আমি কেইজন মানুহ ধৰি আমি হস্পিটেলত পঠাই দিলোঁ।